ষ্টাৰটো গম পোৱা নাই। ষ্টাৰ্ট হ'ব এই ফেচবুক একাউণ্টলৈ যাব। ফেচবুক একাউণ্টলৈ যোৱাৰ পিছত মই যেনিবা ষ্টাৰটো দিবলৈ লৈছোঁ যেনিবা দেই। এইটো কমেণ্ট বক্সলৈ যাব লাগিব। কমেণ্ট বক্সলৈ গৈ এই কমেণ্ট বক্সলৈ যোৱাৰ লগে লগে এই ষ্টাৰ এটাৰ নিচিনা আহিব। এইখিনি যে লিখোঁ যে এই বৰ্ডখনৰ যে এই চাৰ্টখনৰ ওপৰত এই ষ্টাৰ এটা থাকিব। এই ষ্টাৰটোত টিপি দিব লাগিব। ষ্টাৰটোত টিপি দিয়াৰ লগে লগে এই ষ্টাৰবিলাক কিনিব লাগিব হা। মোৰ 0 হৈছে দেখিছেনে? মই কিনিব লাগিব। এটা যিকোনো এটা টিপি দিলে হৈ যায় কিনিবলৈ। এইটোতে মই যেন টিপি দিলোঁ। টিপাৰ লগে লগে এই বাই ষ্টাৰ্ছ বুলি আহিব। এইটো কিনিব লাগিব মানে। এতিয়া মোৰ এইটো অফাৰ দি আছে 9টা ষ্টাৰ 30 আছে। মই ইয়াতে টিপি দিলোঁ যেনিবা। টিপি দি পিনি এইটো এডিং ষ্টাৰ্ছ টু ইয়ৰ বেলেঞ্চ এনেকৈ ওলাব। তাৰপিছত আপোনাৰ যদি গুগল পে' আছে, UPI আছে, যিকোনো ইয়াত আপোনালোকে কিনিব পাৰিব। মই এইটো যেনিবা এনেকৈ বাই বুলি থাকিব। মোৰ এই এণ্টাৰ ইয়ৰ পাছৱৰ্ড দেখাইছে দেখিছেনে? মোৰ এইটোত এণ্টাৰ ইয়ৰ পাছৱৰ্ড দেখাইছে, সেইটো কাৰণে মোৰ প্ৰব্লেম হৈ আছে। কিন্তু বেলেগত এইটো নাহে। মই আপোনালোকক আকৌ বেলেগে দেখাই দিম।